নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ADRE 3.0 APSC CC আছাম পুলিচ বা ৰাজ্য চৰকাৰৰ অন্য কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজি এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। অসমৰ কলা সংস্কৃতি, সাহিত্য আৰু পৰম্পৰাৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন সোধা দেখা যায়। আজি আমি ভিডিঅ'টো তাৰ ওপৰত লৈ আহিছোঁ। আজিৰ এই বিষয়টোত আমি সত্ৰীয়া নৃত্যৰ ইতিহাসৰ পৰা আৰম্ভ কৰি অংকীয়া নাট, জোনবিল মেলাৰ বিনিময় প্ৰথা আৰু হস্তি বিদ্যানৱৰ দৰে অমূল্য পুথিৰ বিষয়ে সঘনাই আহি থকা 20টা বাচকবনীয়া প্ৰশ্ন আৰু তাৰ বিস্তাৰিত ব্যাখ্যা সামৰি লৈছোঁ। এই প্ৰশ্নবোৰ কেৱল উত্তৰ মনত ৰখাৰ বাবেই নহয়, কনচেপ্ট ক্লিয়াৰ কৰাটো আপোনাক সহায় কৰিব। ব'লক পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে, 15 শতিকাত শ্ৰীমন্ত শংকৰদেৱে কোনটো ভাৰতীয় শাস্ত্ৰীয় নৃত্যশৈলীৰ প্ৰৱৰ্তন কৰিছিল? অপশ্যনত আছে বিহু, সত্ৰীয়া, বাগৰুম্বা, ওজাপালি। শুদ্ধ উত্তৰটো হৈছে সত্ৰীয়া। 15 শতিকাত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ মাধ্যম হিচাপে শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্যৰ সৃষ্টি কৰিছিল। 2000 চনত সংগীত নাটক একাডেমীয়ে ইয়াক ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰে। দ্বিতীয় প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটসমূহ কোন ভাষাত ৰচনা কৰিছিল? অপশ্যনত আছে সংস্কৃত, ব্ৰজাৱলী, পালি, অসমীয়া। শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী। অংকীয়া নাটসমূহ সকলো লোকৰে বোধগম্য হ'বলৈ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া, মৈথিলী আৰু ব্ৰজ ভাষাৰ সংমিশ্ৰণত গঠিত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট্যাভিনয় বা নাট কোনখন আছিল? অপশ্যনত আছে পাৰিজাত হৰণ, চিহ্ন যাত্ৰা, ৰুক্মিণী হৰণ, কালীয় দমন। শুদ্ধ উত্তৰটো হৈছে চিহ্ন যাত্ৰা। চিহ্ন যাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট্যাভিনয়, য'ত কাপোৰৰ চিত্ৰ আঁকি পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰ পাছৰ কুৱেশ্যনটো হৈছে, কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বা? অপশ্যনত আছে মিচিং, বড়ো, কাৰ্বি, ৰাভা। শুদ্ধ উত্তৰটো হৈছে বড়ো। বাগৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা এক সুন্দৰ লোকনৃত্য। সোমাই থকা ভংগীমাৰ বাবে ইয়াক প্ৰায়ে পখিলা নৃত্য বুলিও কোৱা হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে, মেডাম মে ফি উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে? অপশ্যনত আছে আহোম, ডিমাছা, তিৱা, দেউৰী। শুদ্ধ উত্তৰটো হৈছে আহোম। মেডাম মে ফি হৈছে টাই আহোমসকলৰ এখন মুখ্য পূৰ্বপুৰুষ পূজাৰ উৎসৱ। প্ৰতি বছৰে 31 জানুৱাৰীত পূৰ্বপুৰুষসকলক স্মৰণ আৰু শ্ৰদ্ধা জনাই এই পূজা পালন কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে, আলি আই লৃগাং অসমৰ কোনটো খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষিভিত্তিক বসন্ত উৎসৱ? অপশ্যনত আছে সোণোৱাল কছাৰী, মিচিং, ৰাভা, কাৰ্বি। শুদ্ধ উত্তৰ হৈছে মিচিং। আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ কৃষিভিত্তিক বসন্ত উৎসৱ। মিচিং ভাষাত আলি মানে মূল বা গুটি, আই মানে ফল আৰু লৃগং মানে সিছা বুজায়। 7 নম্বৰ প্ৰশ্নটো হৈছে, বিখ্যাত বাদ্যযন্ত্ৰ গগনা কিহৰ পৰা তৈয়াৰ কৰা হয়? অপশ্যনত আছে মহৰ শিং, বাঁহ, কাঠ, মাটি। শুদ্ধ উত্তৰটো হৈছে বাঁহ। গগনা হৈছে শুকান বাঁহেৰে তৈয়াৰী এক সুৰীয়া ফু দি বজোৱা বাদ্যযন্ত্ৰ, যি বিহু নৃত্যৰ এক অতি গুৰুত্বপূৰ্ণ। 8 নম্বৰ কুৱেশ্যনটো হৈছে, মহিলাসকলে কাণত পৰিধান কৰা অৰ্থাৎ পিন্ধা পৰম্পৰাগত অসমীয়া গহনাবিধ কি? শুদ্ধ উত্তৰ হৈছে থুৰিয়া। থুৰিয়া হৈছে কাণত পিন্ধা এক বিশেষ পৰম্পৰাগত অসমীয়া অলংকাৰ, আনহাতে জোনবিৰি, ঢোলবিৰি বা দুগদুগী ডিঙিত পিন্ধা গহনা। 9 নম্বৰ প্ৰশ্নটো হৈছে, মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ বৰকাইটে। হস্তি বিদ্যানৱ পুথিখন স্বৰ্গদেউ শিৱসিংহৰ দিনত সুকুমাৰ বৰকাইটে ৰচনা কৰিছিল। পুথিখনৰ বিখ্যাত চিত্ৰসমূহ দিলবৰ আৰু দোচাই নামৰ দুগৰাকী চিত্ৰশিল্পীয়ে আঁকিছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে, কাক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। কথা গীত আৰু কথা ভাগৱতৰ দ্বাৰা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই অসমীয়া গদ্য সাহিত্যৰ ভেটি স্থাপন কৰিছিল।
11 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন বিনিময় প্ৰথা আজিও অসমৰ কোনখন মেলাত বা উৎসৱত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ হৈছে জোনবিল মেলা। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ জোনবিল মেলাত জনজাতীয় আৰু অজনজাতীয় লোকসকলে মুদ্ৰা ব্যৱহাৰ নকৰাকৈ সামগ্ৰী সলনি কৰি সামগ্ৰী লোৱা পৰম্পৰাগত বিনিময় প্ৰথা আজিও পালন কৰে। তাৰ পাছৰ কুৱেশ্যনটো অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতিটোক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে চকলং। চকলং হৈছে আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতি য'ত 100 এগছ চাকি জ্বলাই সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতি পালন কৰা হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে ভোৰতাল নৃত্য অসমৰ কোনখন জিলাৰ পৰা উৎপত্তি হৈছে? শুদ্ধ উত্তৰটো হৈছে বৰপেটা জিলাৰ পৰা। বৰপেটা সত্ৰৰ নামঘৰীয়া আৰু সত্ৰীয়া সাধক নৰহৰি বুঢ়াভকতে এই ভোৰতাল নৃত্যৰ সৃষ্টি কৰিছিল। ইয়াক ডাঙৰ তাল বা ভোৰতাল হিচাপেও জনা যায়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বা পিতৃপুৰুষ বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অচ্যুত লহকৰ। অচ্যুত লহকৰক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি জনা যায়। তেওঁ 1963 চনত পাঠশালাত নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল। 15 নম্বৰ কুৱেশ্যনটো হৈছে দ্য বাথৌ পূজা ইজ দ্য মেইন ৰিলিজিয়াছ ফেষ্টিভেল অফ হুইচ কমিউনিটি? বাথৌ পূজা কোনটো জনগোষ্ঠীৰ প্ৰধান ধাৰ্মিক উৎসৱ? শুদ্ধ উত্তৰটো হৈছে বড়ো। বাথৌ পূজা হৈছে বড়ো সম্প্ৰদায়ৰ আটাইতকৈ মুখ্য পূজা। এই পূজাত সিজু গছক প্ৰতীক হিচাপে লৈ বাথৌ বাই শিৱক পূজা কৰা হয়। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়ালৈ ৰামায়ণ প্ৰথম অনুবাদ কৰা কবিগৰাকী কোন আছিল? শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী। 14 শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ সপ্তকাণ্ড ৰামায়ণ নামেৰে পদ্যানুবাদ কৰিছিল। তেওঁক কবিৰাজ কন্দলী বুলিও জনা যায়। 17 নম্বৰ প্ৰশ্নটো হৈছে বহাগ বিহুৰ সৈতে পৰম্পৰাগতভাৱে কোনটো ফুল জড়িত? শুদ্ধ উত্তৰটো হৈছে কপৌ ফুল। কপৌ ফুল অসমৰ বহাগ বিহুৰ এক অন্যতম প্ৰতীক। বিহুৱতীসকলে বিহু নৃত্য পৰিৱেশন কৰোঁতে খোপাত কপৌ ফুল গুজে। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনটো সম্প্ৰদায়ে কৰম পূজা উৎসৱ পালন কৰে? শুদ্ধ উত্তৰটো হৈছে চাহ জনগোষ্ঠী। কৰম পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীৰ এক অন্যতম প্ৰধান ধাৰ্মিক আৰু কৃষিভিত্তিক উৎসৱ। শস্য উৎপাদন বৃদ্ধি আৰু কল্যাণৰ হকে কৰম দেৱতাক পূজা কৰা হয়। 19 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষাত মুঠ কিমানটা ঘোষা সংকলিত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে 1000টা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। ইয়াত ঠিক 1000টা ঘোষা থকাৰ বাবে ইয়াক হাজাৰী ঘোষা বুলিও জনা যায়। 20 নম্বৰ প্ৰশ্নটো হৈছে 12 ভাওনা উৎসৱ অসমৰ কোনখন ঠাইত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো হৈছে জামুগুৰিহাট। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি 5 পৰা 6 বছৰৰ অন্তৰালত 12 ভাওনা অনুষ্ঠিত হয়। ইয়াক এখন ডাঙৰ ৰাভা মণ্ডপৰ তলত বহুতো চালিত বা খোলত একেলগে বিভিন্ন ভাওনা প্ৰদৰ্শন কৰা হয়। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। এইখিনিয়ে আছিল আজিৰ প্ৰশ্নসমূহৰ শিতানত থকা প্ৰশ্ন আৰু উত্তৰ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব